আজি 26/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ-দাদা ৰিভাইজ 31/12/1999 চন। আজি বাবাই কৈছে নতুন শতিকাত নিজৰ চলন আৰু চেহেৰাৰে ফৰিস্তা স্বৰূপ প্ৰত্যক্ষ কৰা। আজি বাপ-দাদাই নিজৰ পৰমাত্মা প্ৰতিপালনৰ অধিকাৰী সন্তানসকলক চাই হৰ্ষিত হৈ আছে হওক। কিমান ভাগ্যৱান যে স্বয়ং পৰমাত্মাৰ প্ৰতিপালনেৰে চলি আছে। জগতৰ লোকে কয় যে আমাক পৰম আত্মাই পালন কৰি আছে, কিন্তু তোমালোক কম সংখ্যক বিশেষ আত্মাই বাস্তৱিকত প্ৰতিপালিত হৈ আছা। পৰমাত্মা প্ৰতিপালন, পৰমাত্মা শ্ৰীমত, সেই শ্ৰীমতত চলি আছা, প্ৰতিপালিত হৈ আছা। নিজক এনেকুৱা বিশেষ আত্মা বুলি অনুভৱ কৰা নে? নিজৰ মহানতাক জানানে? বৰ্তমান সময়ততো ব্ৰাহ্মণ আত্মাসকল মহান হয়েই আৰু ভৱিষ্যতেও সৰ্বশ্ৰেষ্ঠ মহান হোৱা। দ্বাপৰতো তোমালোকৰ জড় চিত্ৰ ইমান মহান হয় যে যিখন চিত্ৰৰ আগতেই যাই প্ৰণাম জনাব। ইমানেই তোমালোকৰ মহানতা যে আজিও যদি কোনোবা আত্মাক দেৱতাৰ ৰূপত সজাই দিয়ে, লক্ষ্মী নাৰায়ণৰ ৰূপত সজাই দিয়ে, শ্ৰীৰামৰ ৰূপত সজাই দিয়ে, যেতিয়ালৈকে সেই আত্মাটিয়ে দেৱতাৰ ভূমিকা পালন কৰে, সেই আত্মাটিক সাধাৰণ মনুষ্য বুলি জানিও সেই সাধাৰণ আত্মাটিকো নমন কৰিব। গতিকে তোমালোকৰ ৰূপৰ মহানতাটো আছে, কিন্তু নামধাৰী আত্মাসকলকো মহান বুলি ভাবে। তেন্তে এনেকুৱা মহানতা অনুভৱ কৰা নে? জানা বুজানে জাগ্ৰত ৰূপত নিজক অনুভৱ কৰা, কিয়নো মূল আধাৰ হৈছেই অনুভৱ কৰা। বাপ-দাদাই সকলো সন্তানকে অনুভৱী মূৰ্ত কৰি তোলে। কেৱল শুনোতা বা জানোতা নহয়, অনুভৱটো প্ৰত্যেকৰে চেহেৰা চলনৰ দ্বাৰা গম পোৱা যায়। চলনৰ দ্বাৰা তেওঁৰ অৱস্থাৰ বিষয়ে গম পোৱা যায়। গতিকে চিন্তা কৰা, আমাৰ চলন কেনেকুৱা? ব্ৰাহ্মণৰ চলন হয়নে? ব্ৰাহ্মণ অৰ্থাৎ সৰ্বদা সম্পন্ন আত্মা, শক্তিৰ ফালৰ পৰাও সম্পন্ন, গুণৰ ফালৰ পৰাও সম্পন্ন। গতিকে এনেকুৱা চলন হয়নে? তোমালোকৰ চেহেৰাত দেখিবলৈ পোৱা যায়নে যে এওঁ সাধাৰণ হোৱা স্বত্বেও অলৌকিক? তোমালোক সকলোৰে দৃষ্টি বৃত্তি প্ৰকম্পন অলৌকিক অনুভৱ কৰেনে? য'ত অন্তিম জন্মলৈকে তোমালোকৰ দিব্যতা, মহানতা, জড় চিত্ৰটো অনুভৱ কৰে, তেন্তে বৰ্তমান সময়ত চৈতন্য শ্ৰেষ্ঠ আত্মাসকলৰ দ্বাৰা সেয়া অনুভৱ হয়নে? জড় চিত্ৰটো তোমালোকৰেই নহয় জানো? অমৃত বেলাৰ পৰা আৰম্ভ কৰি চাল চলন পৰীক্ষা কৰা, মোৰ দৃষ্টি অলৌকিক হয়নে? চেহেৰাৰ ভংগী সদায় হৰ্ষিত হয়নে? একৰস অলৌকিক হয়নে? সময়ে সময়ে সলনি হৈ থাকে। কেৱল যুগত বহাৰ সময়ত বা বিশেষ সেৱাৰ সময়ত অলৌকিক স্মৃতি বা বৃত্তি থাকেনে? সাধাৰণ কাৰ্য কৰোঁতেও চেহেৰা আৰু চলন বিশেষ হৈ থাকে। যিয়েই তোমালোকক দেখে, কাম কাজত বহুত ব্যস্ত হৈ থকা, কিবা অস্থিৰতাৰ সৃষ্টি কৰা কথাও সন্মুখত আহক, কিন্তু তোমালোকক অলৌকিক বুলি ভাবেনে? গতিকে পৰীক্ষা কৰা যে কথা-বাৰ্তা, চেহেৰা, সাধাৰণ কাৰ্যতো অনন্য আৰু স্নেহী অনুভৱ হয়নে? যিকোনো সময়ত অকস্মাতে যিকোনো আত্মা তোমালোকৰ সন্মুখত আহি গ'লে, তেতিয়া তোমালোকৰ প্ৰকম্পনৰ দ্বাৰা, কথা-বাৰ্তাৰ দ্বাৰা এনেকৈ বুজিবনে যে এওঁ অলৌকিক ফৰিস্তা? কিয়নো আজিৰ দিনটি 31 ডিচেম্বৰ অৰ্থাৎ হৈছে সংগমৰ দিন। পুৰণা অন্ত হৈ গৈছে আৰু নতুন আহি আছে। তেন্তে কি নবীনতা বিশ্বৰ আগত দেখা দিব লাগে? ভিতৰি স্মৃতিত থাকে বা বুজি পোৱা, সেয়া বেলেগ কথা, কিন্তু স্থাপনাৰ সময়ত কথা ভবা, স্থাপনাৰ কিমান সময় পাৰ হৈ গ'ল, পাৰ হৈ যোৱা সময় অনুসৰি বাকী কিমান কম সময় আছেগৈ, তেন্তে কি অনুভৱ হ'ব লাগে? বাপ-দাদাই জানে যে
বহুত ভাল ভাল পুৰুষাৰ্থও কৰি আছে, কৰিও আছে। কিন্তু বাপ দাদাই এই 21 শতিকাত নবীনতা চাবলৈ বিচাৰে। সকলো ভালেই হোৱা, বিশেষো হোৱা, মহানো হোৱা, কিন্তু পিতাৰ প্ৰত্যক্ষতাৰ আধাৰ হ'ল সাধাৰণ কাৰ্যত থাকিও ফৰিস্তাৰ চলন আৰু স্থিতি হওক। বাপ দাদাই এইটো চাব নিবিচাৰে যে কথা এনেকুৱা আছিল, কাম এনেকুৱা আছিল, পৰিস্থিতি এনেকুৱা আছিল, সমস্যা এনেকুৱা আছিল, সেইবাবে সাধাৰণতা আহি গ'ল। ফৰিস্তা স্বৰূপ অৰ্থাৎ স্মৃতি স্বৰূপত থকা, সাকাৰ ৰূপত থকা, কেৱল বুজাবলৈকে নহয়, স্মৃতিলৈকে নহয়, স্বৰূপ হ'ব লাগে। এনেকুৱা পৰিৱৰ্তন যিকোনো সময়ত, যিকোনো অৱস্থাত অলৌকিক স্বৰূপ অনুভৱ হওক। এনেকুৱা হয়নে অলপ সলনি হয়? যেনেকুৱা কথা নিজৰ স্বৰূপ তেনেকুৱা কৰি নুতুলিবা। কথাই তোমালোকক কিয় পৰিৱৰ্তন কৰিব? তোমালোকে কথাক পৰিৱৰ্তন কৰা। বাণীয়ে তোমালোকক পৰিৱৰ্তন কৰেনে? তোমালোকে বাণীক পৰিৱৰ্তন কৰা। পৰিৱৰ্তন কাক কোৱা হয়? বাস্তৱিক জীৱনৰ আৰ্হি কাক কোৱা হয়? যেনেকুৱা সময়, যেনেকুৱা পৰিস্থিতি, তেনেকুৱা স্বৰূপ হ'ব। এয়াতো সাধাৰণ লোকৰো হয়। কিন্তু ফৰিস্তা অৰ্থাৎ যিসকল পুৰণা বা সাধাৰণ চলন অৱস্থাৰ পৰাও ওপৰাম। এতিয়া তোমালোকে বিষয়ো লৈছা নহয়, সময়ৰ আহ্বান। গতিকে এতিয়া সময়ৰ আহ্বান তোমালোক বিশেষ মহান আত্মাসকলৰ প্ৰতি এইটোৱেই যে এতিয়া ফৰিস্তা অৰ্থাৎ অলৌকিক জীৱন স্বৰূপত দৃষ্টিগোচৰ হওক। এইটো হ'ব পাৰানে? শিক্ষকসকলে কোৱা, হ'ব পাৰানে? কেতিয়া হ'ব? হ'ব পাৰে যদি বহুত ভাল কথা, নহয় জানো? কেতিয়া হ'ব? এবছৰ লাগিব, 2000 চন পূৰা হৈ যাওক। যিসকলে ভাবা যে অলপ সময়তো লাগে, বাৰু এবছৰ নহয়, 6 মাহ, 6 মাহ বাৰু নহয় তেন্তে 3 মাহ লাগিবনে? এই ক্ষেত্ৰত হাত নুঠাই। তোমালোকৰ শ্লোগান কি স্মৃতিত আছেনে? এতিয়া নহ'লে কেতিয়াও নহ'ব। এই শ্লোগানটি কাৰ? ব্ৰাহ্মণৰ নে দেৱতাসকলৰ? ব্ৰাহ্মণৰে, নহয় জানো? গতিকে এই নতুন শতিকাত বাপ দাদাই এইটোৱেই চাবলৈ বিচাৰে যে যিয়েই হৈ নাযাওক, কিন্তু অলৌকিকতা যাতে আঁতৰি নাযায়। ইয়াৰ কাৰণে কেৱল 4টা শব্দৰ ওপৰত মনোযোগ দিবলগীয়া হয়। সেয়া কি? সেয়া নতুন কথা নহয়, পুৰণা, কেৱল পুনৰাবৃত্তি কৰাই আছে। এটা কথা শুভচিন্তক, দ্বিতীয়টো শুভচিন্তন, তৃতীয়টো শুভ ভাৱনা। এইটো ভাৱনা নহয় যে এওঁ পৰিৱৰ্তন হ'লে মই হ'ম। তেওঁৰ প্ৰতিও শুভ ভাৱনা, নিজৰ প্ৰতিও শুভ ভাৱনা, আৰু চতুৰ্থতে শুভ শ্ৰেষ্ঠ স্মৃতি আৰু স্বৰূপ। বছ, এটি শুভ শব্দ স্মৃতিত ৰাখি লোৱা। ইয়াত 4টা কথাই আহি যাব। বছ, আমি সকলোৱে শুভ শব্দটি স্মৃতিত ৰাখিব লাগে। এইটো বহুত বাৰ শুনিছা, শুনাইছোও বহুত বাৰ। এতিয়া আৰু স্বৰূপত আনিবলৈ মনোযোগ দিব লাগে। বাপ দাদাই জানে যে হ'বতো এওঁলোকেই লাগিব, আৰু যিসকল আহিব তেওঁলোকে সাকাৰ ৰূপত তোমালোককেই দেখে। আজি বছৰৰ অন্তিম দিন, সেয়েহে বাপ দাদাই গৰিষ্ঠ সংখ্যক সন্তানৰ বছৰটোৰ খতিয়ান চালে। কি দেখিলে চাগৈ? মুখ্য এটা কাৰণ দেখিলে। বাপ দাদাই দেখিলে যে সমাপ্ত কৰা বা সমাহিত কৰা শক্তি কম। সমাপ্তও কৰা, ওলোটা দেখা, শুনা, ভাবা, পাৰ হৈ যোৱা কথাও সমাপ্ত কৰা, কিন্তু যেনেকৈ তোমালোকে কোৱা নহয় যে চেতন আনটো অৱচেতন। সমাপ্ত কৰা, কিন্তু মনৰ থালি বুলি কোৱা, ফলি বুলি কোৱা, কাগজ বুলি কোৱা, যি বুলিয়ে নোকোৱা, পূৰা সমাপ্ত নকৰা। কিয় সমাপ্ত কৰিব নোৱাৰা? তাৰ কাৰণ হ'ল সমাহিত কৰাৰ শক্তি শক্তিশালী নহয়। সময় অনুসৰি সমাহিত কৰিও লোৱা, কিন্তু আকৌ সময়ত ওলাই আহে। সেইবাবে যি 4টা শব্দ বাপ দাদাই শুনালে,
সেয়া সদায় নচলে। যদি ধৰা মনৰ থালি বা কাগজ পূৰা চাফা হোৱা নাই, পূৰা সমাপ্ত হোৱা নাই, তেন্তে তাৰ ওপৰত তোমালোকে যদি আৰু ভাল লিখিবলৈ বিচৰা তেন্তে স্পষ্ট হ'ব জানো? অৰ্থাৎ সৰ্বগুণ সৰ্বশক্তি ধাৰণ কৰিব বিচাৰা তেন্তে সৰ্বদা আৰু পূৰা শতাংশৰ হিচাপত হ'ব জানো? একেবাৰে চফা হ'লে, স্বচ্ছ হ'লে তেতিয়া এই শক্তিসমূহ সহজে কাৰ্যত প্ৰয়োগ কৰিব পাৰিবা। কাৰণ এইটোৱেই গৰিষ্ঠ সংখ্যকৰে থালি চাফা আৰু স্বচ্ছ নহয়। অলপ অলপ হ'লেও পাৰ হৈ যোৱা কথা বা অতীতৰ চলন, ব্যৰ্থ কথা বা ব্যৰ্থ চাল চলন সূক্ষ্ম ৰূপত সমাহিত হৈ থাকে, তেতিয়া আকৌ সময়ত সাকাৰ ৰূপত আহি যায়। সেয়েহে সময় অনুসৰি প্ৰথমে পৰীক্ষা কৰা। নিজক পৰীক্ষা কৰা, আনক পৰীক্ষা কৰিবলৈ লাগি নাযাবা। কিয়নো আনক পৰীক্ষা কৰিবলৈ সহজ, নিজক পৰীক্ষা কৰিবলৈ কঠিন। গতিকে পৰীক্ষা কৰা যে মোৰ মনৰ থালি ব্যৰ্থৰ পৰা আৰু অতীতৰ কথাৰ পৰা একেবাৰে চাফা হয়নে? সকলোতকৈ সূক্ষ্ম ৰূপ হ'ল প্ৰকম্পনৰ ৰূপত থাকি যায়। ফৰিস্তা অৰ্থাৎ একেবাৰে চাফা আৰু স্বচ্ছ, সমাহিত কৰা শক্তিৰে নাকাৰাত্মক কথাটো সাকাৰাত্মক ৰূপত পৰিৱৰ্তন কৰি সমাহিত কৰা। নাকাৰাত্মককে সমাহিত নকৰিবা, সাকাৰাত্মকলৈ পৰিৱৰ্তন কৰি সমাহিত কৰা, তেতিয়া নতুন শতিকাত নবীনতা আহিব। দ্বিতীয় কথাটি কওঁনে কি দেখিলা? কওঁনে মাত্ৰা বেছি হ'ব? যেনেকৈ বাপ দাদাই আগতে কৈছে যে যেনেকৈয়ে নহওক মই নিজৰ লগত পৰমধামলৈ লৈ যাবই লাগিব। মাৰিয়েই হওক বা মৰমেৰেই হওক লৈ যাবই লাগিব। অজ্ঞানীসকলক মাৰি বা তোমালোক সন্তানসকলক মৰমেৰে। তেনেকৈ বাপ দাদাই এতিয়াও কয় যে যেনেকৈ নহওক জগতৰ আগত মহান আত্মাসকলক ফৰিস্তা ৰূপত প্ৰত্যক্ষ কৰাবই লাগিব। গতিকে প্ৰস্তুত আছা নহয়? বাপ দাদাই শুনালে নহয়, যেনেকৈ নহওক কৰিতো তুলিবই লাগিব, নহ'লে নতুন সৃষ্টি কেনেকৈ আহিব? বাৰু, দ্বিতীয় কথাটি কি দেখিলে? বছৰ অন্ত হোৱাৰ সময় নহয়? চোৱা, বাপ দাদাই গৰিষ্ঠ সংখ্যক শব্দটি উল্লেখ কৰি আছে, সকলোৱে বুলি কোৱা নাই, গৰিষ্ঠ সংখ্যক বুলি কৈ আছে। তেন্তে দ্বিতীয় কথাটি কি দেখিলে? কিয়নো কাৰণক নিবাৰণ কৰিলে তেতিয়াহে নৱনিৰ্মাণ হ'ব। গতিকে দ্বিতীয় কাৰণটি অমনোযোগিতা ভিন্ন ভিন্ন ৰূপত দেখিলে। কোনোৰ বহুত মাৰ্জিত ৰূপৰো অমনোযোগিতা দেখিলে। এটা শব্দ অমনোযোগিতাৰ কাৰণ সকলো চলে, কিয়নো সাকাৰততো প্ৰত্যেকৰে প্ৰতিটো কৰ্ম কোনেও চাব নোৱাৰে। সাকাৰ ব্ৰহ্মায়ো সাকাৰত চাব নোৱাৰিলে, কিন্তু অব্যক্ত ৰূপত যদি বিচাৰে তেন্তে যাৰেই নহওক প্ৰতিটো কৰ্ম চাব পাৰে। যি গায়ন আছে যে পৰমাত্মাৰ হাজাৰটা চকু, লাখ লাখ চকু, লাখ লাখ কাণ আছে। তেওঁ এতিয়া নিৰাকাৰ আৰু অব্যক্ত ব্ৰহ্মা দুয়ো একেলগে চাব পাৰে। যিমানেই কোনোবাই লুকুৱাই নাৰাখক, লুকুৱায়ো মাৰ্জিতভাৱে, সাধাৰণভাৱে নহয়। গতিকে অমনোযোগিতা এক স্থূল ৰূপ, এটা সূক্ষ্ম ৰূপ, শব্দ দুয়োটাতে একেই সকলো চলে। দেখিলো কি হয়? একো নহয়, এতিয়াতো চলি যাওঁ, পাছত দেখা যাব। এয়া অমনোযোগিতাৰ সংকল্প। বাপ দাদাই বিচাৰিলে সকলোকে শুনাবও পাৰে, কিন্তু তোমালোকে কোৱা নহয়, অলপ লাজমান ৰাখিব। সেয়েহে বাপ দাদায়ো লাজমান ৰাখি দিয়ে, কিন্তু এই অমনোযোগিতাই পুৰুষাৰ্থ তীব্ৰ কৰিব নোৱাৰে, সন্মান সহকাৰে উত্তীৰ্ণ কৰাব নোৱাৰে। যেনেকৈ স্বয়ং ভাবা নহয়, সকলো চলে, গতিকে ফলাফলটো চলি যাব, কিন্তু উৰিব নোৱাৰিব। তেন্তে শুনিলা কোন দুটা কথা দেখিলে? পৰিৱৰ্তনত কিবা নহয় কিবা ৰূপত প্ৰত্যেকৰে বেলেগ বেলেগ ৰূপত অমনোযোগিতা আছে। সেয়েহে বাপ দাদাই সেই সময়ত মিচিকিয়াই থাকে। সন্তানে কয় চাই ল'ম কি হয়,
তেতিয়া বাপ দাদাইও কয়, চাই ল'বা কি হয়। তেন্তে আজি এয়া কিয় শুনাই আছে? কিয়নো বিচৰা বা নিবিচৰা জবৰদস্তি কৰি হ'লেও তোমালোকক কৰি তুলিবতো লাগিবই আৰু তোমালোক হ'বতো লাগিবই। আজি অলপ কাঢ়াকৈ শুনাই দিছোঁ, কিয়নো তোমালোকে পৰিকল্পনা কৰি আছা, এইটো কৰিম সেইটো কৰিম, কিন্তু কাৰণৰ নিবাৰণ নহ'লে তেন্তে খন্তেকীয়া হৈ যাব। আকৌ কিবা কথা আহিলে ক'বা, কথাই এনেকুৱা আছিল নহয়, কাৰণেই এনেকুৱা আছিল, মোৰ হিচাপ নিকাচেই এনেকুৱা, সেইবাবে হ'বই লাগিব। মঞ্জুৰ আছে নহয়? শিক্ষকসকল মঞ্জুৰ আছানে? বিদেশীসকল মঞ্জুৰ আছানে? বাপ দাদাই কয়, হ'বই লাগিব। আকৌ নতুন শতিকাত ক'বা, হৈ গ'লো। এনেকুৱা হয় নহয়, যিমান পাৰি কম সময় ল'ব লাগে, কিন্তু বাপ দাদাই এবছৰ দিছে, তেনেহ'লেতো সহজ নহয় জানো? আৰামেৰে কৰা। আৰামৰ অৰ্থ হ'ল আৰাম, অৰ্থাৎ পিতাক স্মৰণ কৰি পাছত কৰিবা। সেই ডানলপৰ আৰাম নকৰিবা। বাপ দাদাৰ তোমালোকলৈ বেছি স্নেহ আছে নে তোমালোকৰ পিতালৈ বেছি স্নেহ আছে? কাৰ আছে, পিতাৰ নে তোমালোকৰ? বাপ দাদাৰ তোমালোক সকলোৰে ওপৰত নিশ্চয়তা আছে যে তোমালোক সকলো সন্তানে স্নেহৰ প্ৰতিদানত অব্যক্ত পিতা ব্ৰহ্মাৰ সমান অৱশ্যে হ'বা। হ'বা নহয়? বাপ দাদাই এৰি নিদিয়ে। স্নেহ আছে নহয়? যাৰ সৈতে স্নেহ থাকে তেওঁৰ সংগ ত্যাগ কৰা নহয়। গতিকে পিতা ব্ৰহ্মাৰ তোমালোকৰ প্ৰতি বহুত স্নেহ আছে। অপেক্ষা কৰি থাকে, কেতিয়া মোৰ সন্তানটি আহিব, তেন্তে সমানটো হ'বা নহয়। পিতা ব্ৰহ্মাৰ এটা বাৰ্তালাপ শুনাওঁ। পিতা ব্ৰহ্মাই শিৱ পিতাক কয় যে আপুনি সন্তানসকলক তাৰিখ নিৰ্ধাৰণ কৰিবলৈ কওক, মই কেতিয়ালৈকে অপেক্ষা কৰিম, এই তাৰিখ নিৰ্ধাৰণ কৰাওক। তেতিয়া শিৱ পিতাই কি ক'ব? মিচিকিয়াই। বাপ দাদাই তথাপিও কয়, সন্তানসকলেই তাৰিখ নিৰ্ধাৰণ কৰিব, বাপ দাদাই নকৰে। সেয়েহে পিতা ব্ৰহ্মাই বহুত স্মৰণ কৰে। তেন্তে তাৰিখ নিৰ্ধাৰণ কৰিবানে? নতুন বছৰত এই সমান হোৱাৰ দৃঢ় সংকল্প কৰা। লক্ষ্য ৰাখা যে মই ফৰিস্তা হ'বই লাগিব। এতিয়া পুৰণি কথাবোৰ সমাপ্ত কৰা, নিজৰ অনাদি আৰু আদি সংস্কাৰ জাগ্ৰত কৰা। স্মৃতিত ৰাখা, চলোতে ফুৰোতে মই পিতাৰ সমান ফৰিস্তা হওঁ। মোৰ পুৰণি সংস্কাৰৰ সৈতে পুৰণি কথাৰ সৈতে কোনো সম্পৰ্কই নাই, বুজিলা? এই পৰিৱৰ্তনৰ সংকল্পক পানী দি থাকিবা। যেনেকৈ বীজক পানীও লাগে, ৰ'দো লাগে, তেতিয়া ফল ওলায়, সেয়েহে এই সংকল্পক বীজক স্মৃতিৰূপী পানী আৰু ৰ'দ দি থাকিবা। বাৰে বাৰে আওৰাই থাকা, মোৰ বাপ দাদাৰ প্ৰতি প্ৰতিশ্ৰুতি কি? বাৰু, চাৰিওফালৰ মহান আত্মাসকলক সৰ্বদা পৰিৱৰ্তন শক্তিক সকলো সময়ত কাৰ্যত প্ৰয়োগ কৰোঁতা, বিশ্ব পৰিৱৰ্তক আত্মাসকলক সৰ্বদা দৃঢ় নিশ্চয়েৰে প্ৰত্যক্ষস্বৰূপ দেখুওঁতা ব্ৰাহ্মণ তথা ফৰিস্তা আত্মাসকলক সৰ্বদা একমাত্ৰ পিতা অন্য আৰু কোনো নাই, পিতাৰ সমান হওঁতাসকলক বাপ দাদাৰ স্নেহৰ প্ৰতিদান দিওঁতা মহাবীৰ আত্মাসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। চাৰিওফালৰ সন্তানসকলক নৱবৰ্ষৰ, নৱযুগৰ, নৱজীৱনৰ অভিনন্দন, অভিনন্দন, অভিনন্দন। এইটো নতুন বছৰত পিতা ব্ৰহ্মাৰ দ্বাৰা উচ্চাৰিত মহাবাক্য সদায় স্মৃতিত ৰাখিবা। নিৰাকাৰী, নিৰহংকাৰী, লগতে নৱনিৰ্মাণ কৰোঁতা। সদায় নম্ৰতা আৰু নিৰ্মাণৰ কৰ্তব্যৰ সন্তুলন ৰাখি উৰি থাকিবা। এইটো বছৰত বিশেষ স্ব-পৰিৱৰ্তনৰ বিশেষত্ব আগত ৰাখি উৰি থাকা আৰু উৰুৱাই থাকা। সদায় পিতা ব্ৰহ্মাৰ খোজে প্ৰতি পিতাক অনুসৰণ কৰি থাকিবা। গতিকে অভিনন্দন, অভিনন্দন। পদম গুণ অভিনন্দন। ভাল বাৰু বৰদান, নিজৰ চক্ৰক জানি জ্ঞানী আত্মা হওঁতা, প্ৰভু প্ৰিয় হোৱা। নিজৰ চক্ৰক জানি জ্ঞানী আত্মা হওঁতা, প্ৰভু প্ৰিয় হোৱা। আত্মাৰ এই সৃষ্টি চক্ৰত কি কি ভূমিকা আছে
সেয়া জনা অৰ্থাৎ স্বদৰ্শন চক্ৰধাৰী হোৱা। গোটেই চক্ৰৰ জ্ঞান বুদ্ধিত যথাৰ্থ ৰীতি ধাৰণ কৰা মানে স্বদৰ্শন চক্ৰ ঘূৰোৱা। নিজৰ চক্ৰক জনা অৰ্থাৎ জ্ঞানী আত্মা হোৱা। এনেকুৱা জ্ঞানী আত্মাই প্ৰভু প্ৰিয়, তেওঁলোকৰ আগত মায়াত তিষ্ঠি থাকিব নোৱাৰে। এই স্বদৰ্শন চক্ৰই ভৱিষ্যতে চক্ৰৱৰ্তী ৰজা কৰি তোলে। শ্লোগান: প্ৰতিগৰাকী সন্তান পিতাৰ সমান প্ৰত্যক্ষ প্ৰমাণ হওক, তেতিয়া প্ৰজা সোনকালে তৈয়াৰ হৈ যাব। প্ৰতিগৰাকী সন্তান পিতাৰ সমান প্ৰত্যক্ষ প্ৰমাণ হওক, তেতিয়া প্ৰজা সোনকালে তৈয়াৰ হৈ যাব। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত: শৰীৰৰ কৰ্মভোগ লাগিলে ফুলতকৈও ডাঙৰ ৰূপ ধাৰণ কৰক, কিন্তু সদায় নিজক সাক্ষী বুলি ভাবিলে কৰ্মভোগৰ বশীভূত নোহোৱা। সকলো কৰ্মভোগ ফুলৰ পৰা কাঁইটৰ সমান অনুভৱ হ'ব। ভৱিষ্যত জন্ম জন্মান্তৰ কৰ্মভোগৰ পৰা মুক্ত হোৱাৰ আনন্দই এই কৰ্মভোগ নিষ্পত্তি কৰাত ঔষধি ৰূপ হৈ যায়। আনন্দ দৰৱৰ পথ্য হৈ যায়। ওম শান্তি।